মই আজি সম্বৰ্ধনা অনুষ্ঠানত য'ত আমাৰ জিলা কংগ্ৰেছ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আছে, বিভিন্ন সমাজ অনুষ্ঠানৰ প্ৰতিনিধিসকল আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা কৈছোঁ যে এই লোকসভা ভিতৰত যে জয় হ'ল, এয়া জয় মাত্ৰ এজন ব্যক্তিৰ জয় নহয়, এয়া জয় মাত্ৰ এটা বিশেষ দলৰ জয় নহয়, ইয়াত সকলোৰ ভূমিকা আছে, সকলোৰ অৰিহণা আছে আৰু তাৰ বাবে আজি শিৱসাগৰ অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰিব লাগে যে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত আৰু শিৱসাগৰ অঞ্চলৰ পৰা যে এই বাৰ্তা গৈছে, এই বাৰ্তা অসমৰ চুকে কোণে জনসাধাৰণৰ কাণত পৰিছে যে কেনেদৰে ৰাইজে নিজৰ আৱেগ স্বাভিমান ৰক্ষা কৰি শক্তি পইচা আৰু দমনৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিলে আৰু জয়লাভ কৰিলে। আমাৰ এতিয়া চেষ্টা যে অনাগত দিনত এই বাৰ্তা সকলোৰ ঠাইত আমি লৈ যাব পাৰোঁ আৰু লগতে আমি যোৱা সদনৰ অধিৱেশনত বিভিন্ন আমি শিৱসাগৰ অঞ্চলৰ ৰাইজবোৰ সমস্যাবোৰ দাঙি ধৰিছোঁ। বিশেষকৈ ইয়াত এটা পাছপৰ্ট কেন্দ্ৰ লাগে, আমাৰ শিৱসাগৰ যোৰহাটৰ যোৱাৰ আমাৰ ৰাস্তা ঘাইপথৰ অৱস্থা ভাল নহয়, লগতে ৰেলৰ কথা, প্লেনৰ কানেক্টিভিটি যাতায়াতৰ কথা আমি দাঙি ধৰিছোঁ। চিকিৎসা ক্ষেত্ৰত আমি অনাগত সময়ত আমি দাঙি ধৰিম আৰু আজি এইটোও ক'ব লাগিব যে বৰ্তমানৰ আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া অসুস্থ, তেওঁ সু আৰোগ্যৰ বাবে কামনা কৰিছোঁ। ফোনৰ যোগেদি মই তেখেতৰ লগত অলপ দিন আগতে কথা পাতিছিলোঁ আৰু আশা কৰোঁ যে তেওঁ সোনকালে সুস্থ হৈ আকৌ ৰাইজৰ মাজত দেখা পাব। মই আজি সম্বৰ্ধনা অনুষ্ঠানত য'ত আমাৰ জিলা কংগ্ৰেছ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আছে, বিভিন্ন সমাজ অনুষ্ঠানৰ প্ৰতিনিধিসকল আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা কৈছোঁ যে এই লোকসভা ভিতৰত যে জয় হ'ল, এয়া জয় মাত্ৰ এজন ব্যক্তিৰ জয় নহয়, এয়া জয় মাত্ৰ এটা বিশেষ দলৰ জয় নহয়, ইয়াত সকলোৰ ভূমিকা আছে, সকলোৰ অৰিহণা আছে আৰু তাৰ বাবে আজি শিৱসাগৰ অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰিব লাগে যে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত আৰু শিৱসাগৰ অঞ্চলৰ পৰা যে এই বাৰ্তা গৈছে, এই বাৰ্তা অসমৰ চুকে কোণে জনসাধাৰণৰ কাণত পৰিছে যে কেনেদৰে ৰাইজে নিজৰ আৱেগ স্বাভিমান ৰক্ষা কৰি শক্তি পইচা আৰু দমনৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিলে আৰু জয়লাভ কৰিলে। আমাৰ এতিয়া চেষ্টা যে অনাগত দিনত এই বাৰ্তা সকলোৰ ঠাইত আমি লৈ যাব পাৰোঁ আৰু লগতে আমি যোৱা সদনৰ অধিৱেশনত বিভিন্ন আমি শিৱসাগৰ অঞ্চলৰ ৰাইজবোৰ সমস্যাবোৰ দাঙি ধৰিছোঁ। বিশেষকৈ ইয়াত এটা পাছপৰ্ট কেন্দ্ৰ লাগে, আমাৰ শিৱসাগৰ যোৰহাটৰ যোৱাৰ আমাৰ ৰাস্তা ঘাইপথৰ অৱস্থা ভাল নহয়, লগতে ৰেলৰ কথা, প্লেনৰ কানেক্টিভিটি যাতায়াতৰ কথা আমি দাঙি ধৰিছোঁ। চিকিৎসা ক্ষেত্ৰত আমি অনাগত সময়ত আমি দাঙি ধৰিম আৰু আজি এইটোও ক'ব লাগিব যে বৰ্তমানৰ আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া অসুস্থ, তেওঁ সু আৰোগ্যৰ বাবে কামনা কৰিছোঁ। ফোনৰ যোগেদি মই তেখেতৰ লগত অলপ দিন আগতে কথা পাতিছিলোঁ আৰু আশা কৰোঁ যে তেওঁ সোনকালে সুস্থ হৈ আকৌ ৰাইজৰ মাজত দেখা পাব।